পইচা দিয়ক আৰু স্পেচ ঘূৰি আহক কিমান আৰু পিকনিক খাই থাকিব কিমান আৰু অ'ত যাব ত'ত যাব পৃথিৱীখননো কিমান চাব আৰু মানে পইচা থকা মানুহেতো পৃথিৱীখনতো ঘূৰিছেই হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই আনাদাৰ ভিডিঅ' আজি বহুত দিন ধৰি মই ভিডিঅ' বনাব পৰা নাই একচুৱেলি মানে অলপমান বিশেষ অসুবিধাৰ কাৰণে আৰু মোৰ মাতটো গমে পাইছে হয়তো শুনি পেলাই যে অকণমান মানে মাতটোত চেঞ্জ হৈ আছে অকণমান অসুখ হৈ আছে বাৰু যিকোনো হওক আজি এইটো ভিডিঅ'ৰ টপিক হৈছে যে সুনিতা উইলিয়ামছৰ থাৰ্ড টাইমছৰ কাৰণে স্পেচ মিছন আৰু সুনিতা উইলিয়ামছে ৰিচেণ্টলি যিটো ISSৰ লৈকে যাত্ৰা কৰিলে থাৰ্ড টাইমছৰ কাৰণে সুনিতা উইলিয়ামছ আৰু বাটছ উইলমৰে যিটো নাছাৰ এটা মিছন হয় ষ্টাৰলাইনাৰ মিছন বুলিও কোৱা হৈছে চ' ISSৰ এই মিছনটোৰ কথা দুটামান কথা মই আপোনালোকৰ লগত ডিছকাছ কৰিম এইটো ভিডিঅ'ত চ' আহক ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ চ' ৰিচেণ্টলি জুন 26ত নাছাৰ থাৰ্ড টাইমছৰ কাৰণে সুনিতা উইলিয়ামছ আৰু আনাদাৰ এষ্ট্ৰনট এজন বাটছ উইলমৰ স্পেচত মানে ষ্টাৰলাইনাৰ মিছনত দুইজনকে চিলেক্ট কৰিলে আৰু যিটো থাৰ্ড টাইমছৰ উইলিয়ামছৰ কাৰণে থাৰ্ড টাইমছ আৰু ISSৰ কাৰণে লঞ্চ কৰিলে চ' যিসকলে ISS কি বস্তু নাজানে সেইসকলৰ কাৰণে মই কৈ দিছোঁ যে ISS হৈছে ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন যিটো মানে আমাৰ আৰ্থ ছাৰ্ফেচৰ পৰা ওপৰত 540 কিলোমিটাৰ ওপৰত আছে আৰু এইটো ডেভেলপ কৰিছে আৰু এইটো মানে কি আপোনাৰ 1993ৰ পৰা এইটো এছেম্বল কৰি একেলগে মানে কৰা নাই এইটো এছেম্বল কৰি 2022ত এইটো কমপ্লিট হৈছে আৰু এইটো যিটো স্পেচ ষ্টেচনটো আপোনাৰ কোনে চলাই আছে এইটো 5টা ইণ্টাৰনেশ্যনেল স্পেচ এজেঞ্চি চলাই আছে ইনক্লুডিং নাছা এটা কথাটো হৈছে এই ISS বা ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনৰ পাৰপ'জটো কি মেইন পাৰপ'জটো হৈছে কি আপোনাৰ যিটো স্পেচ এনভাইৰনমেণ্ট সেইটো ষ্টাডি কৰা আৰু লগতে মাইক্ৰ'গ্ৰেভিটি আৰ্থৰ যিটো মাইক্ৰ'গ্ৰেভিটি এই মাইক্ৰ'গ্ৰেভিটিটো এক্সপেৰিয়েঞ্চ কৰা এতিয়া ISS বা ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনটো ডেভেলপ হোৱাৰ পিছত 2027ত ফাৰ্ষ্ট ISSত মানে সুনিতা উইলিয়ামছক পঠোৱা হয় আৰু সুনিতা উইলিয়ামছক আমাৰ মানে ইণ্ডিয়ান মিডিয়াই আমাৰ ইণ্ডিয়াজ ডটাৰ বুলি কৈ ভাল পায় ৰহণনাই ভাল পায় কিন্তু একচুৱেলি তেওঁ আমেৰিকাৰে হয় তেওঁ আমেৰিকাৰ চিটিজেনে হয় যদিও তেওঁৰ মানে ফেমিলি ইণ্ডিয়াত মানে বিলংছ কৰে যদিও ইণ্ডিয়াক মানে বিলংছ কৰে তেওঁৰ দেউতাক মানে 1985 নিয়াৰ বাই মানে আমেৰিকাত এষ্টাব্লিছ হৈছিল এজ এ বিজনেছমেন আৰু তাৰপিছত তেওঁ 1994ত নাছাত জইন কৰে আৰু 1998ত এজ এ এষ্ট্ৰনট তেওঁ মানে চিলেক্ট হয় এক্সপেণ্ডিশ্যন বুলি এটা মিছনত এক্সপেণ্ডিশ্যন 14 আই থিংক 14ত চিলেক্ট হয় আৰু তেনেকৈ তেওঁৰ মানে এষ্ট্ৰনট হিচাপে তেওঁৰ কেৰিয়াৰ ষ্টাৰ্ট হয় আৰু তেওঁ বহুত ৰেকৰ্ড কৰি থৈছে আপুনি জানেনে এইবাৰ তেওঁ থাৰ্ড টাইমছৰ কাৰণে স্পেচত গৈছে এনাডাৰ এটা ৰেকৰ্ড হৈছে কি তেওঁ 58 আৱাৰ্ছ স্পেচ ৱাক কৰিছে সেইটো এটা আনাডাৰ ৰেকৰ্ড আৰু আন এটা ৰেকৰ্ড হৈছে কি তেওঁ একেৰাহে স্পেচত 321 ডেজ অলমষ্ট 1 year তেওঁ স্পেচত থাকি আহিছে গতিকে বহুতকেইটা তেওঁৰ ৰেকৰ্ড আছে চ' এইবাৰ তেওঁ থাৰ্ড টাইমছৰ কাৰণে তেওঁ ISSত গৈছে কিন্তু এই যিটো আপোনাৰ ষ্টাৰলাইনাৰ মিছনটোৰ যিটো মডুলাৰ কেপচুল আছে মডুলাৰ কেপচুলটো ডিজাইন কৰিছে বয়িং যিটো আপোনাৰ লাৰ্জেষ্ট মানে এয়াৰক্ৰাফ্ট মেনুফেকচাৰ কোম্পানী বয়িঙে আৰু এই যিটো মডুলাৰ কেপচুল আছে এই কেপচুলটো ডেভেলপ কৰিছে বয়িঙে কিন্তু এইটোত আগতে বহুতকেইটা টেকনিকেল ইছ্যুৰ কাৰণে এইটো লঞ্চ ডেটটো পিছুৱাই আছিল নাছাই আগতে এইটো জুন 15ত এইটো লঞ্চ কৰাৰ কথা আছিল কিন্তু এইটো মানে ডিলে কৰি লাষ্ট জুন 22 তাৰপিছত ফাইনেলি জুন 26ত এইটো লঞ্চ কৰা হ'ল আৰু লঞ্চ কৰোঁতে আপোনাৰ কি হ'ল ইয়াতে অলপমান টেকনিকেল ইছ্যুজ তেতিয়াও এটা ধৰাত পৰিছিল মানে লিকেজ আমি আপোনালোকে মানে হয় যিসকলে নাজানে আমি তেওঁলোকৰ কাৰণে কৈ দিছোঁ যে যিটো
আপোনাৰ যিটো স্পেচ ক্ৰাফ্টৰ যিটো ফিউল হয় ফিউলটো বেলেগ হয় মানে আমাৰ নৰ্মেল মানে পেট্ৰল ডিজেল নহয় সেইটো আপোনাৰ গেছ মিক্স থাকে গেছ মেইনলি সেইটো গেছ হিলিয়াম গেছ আৰু মানে গেছ কম্পাউণ্ডছ হয় আৰু তাৰে হিলিয়াম মানে এটা মেজৰ কম্পনেণ্টছ গতিকে এই যিটো কেপচুল আছে মডুলাৰ কেপচুলটো লঞ্চ কৰাৰ টাইমতে 5টা স্মল হিলিয়াম লিকেজ স্পটেড হৈছিল আৰু তাৰে মানে 4টাটো ফিক্স কৰা গ'ল কিন্তু যিটো 5টা আছে সেইটো মানে কি মাইনৰ বুলি ভাবি সেইটো মানে ইগন'ৰ কৰা গৈছিল আৰু সেইটো লঞ্চ কৰি দিয়া গ'ল কিন্তু যিটো যেতিয়া যাই পালে স্পেচ ষ্টেচন যাই পাওঁতে এই যিটো লিকেজ আছে আপোনাৰ হিলিয়াম লিকেজ সেই হিলিয়াম লিকেজটোৱে মানে তাৰে থ্ৰাষ্টাৰ ডেমেজ কৰি দিছে মানে এইকেইটা আপোনাৰ ডেমেজ কৰি দিছে যি 4টা থ্ৰাষ্টাৰ আছে আৰু সেই 4টা থ্ৰাষ্টাৰৰ এটা থ্ৰাষ্টাৰ কমপ্লিটলি ডেমেজ হৈ গৈছে যদিও 4টাটো ৰিকভাৰ কৰিব পৰা গ'ল সেইটো মানে ৱৰ্কিং মোডত আনিব পৰা গ'ল কিন্তু এটাটো কমপ্লিটলি ডেমেজ হৈ গ'ল এতিয়া তাৰে কাৰণে মানে প্ৰব্লেম হৈ পেলাই আমাৰ যিটো ষ্টাৰলাইনাৰ মিছন আছিল সেইটো 8 ডেজৰ মিছন আছিল কিন্তু 8 ডেজৰ পৰা এতিয়া এইটো ডিলে হৈ যাই আছে আৰু এতিয়া আৰু মানে নাচাই পুনৰ ডেট দিছে যে জুলাই 13 এতিয়া জুলাই 13ত কি হয় বাৰু আমি গম পাম যে জুলাই 13ত মানে সেই বয়িং ষ্টাৰলাইনাৰ পৃথিৱীলৈ ঘূৰি আহিব পাৰে নে নোৱাৰে কাৰণ এইটো 8 ডেজৰ মিছন আছিল এটা ইয়াৰ মাজতে আৰু এটা কথা কওঁ যিসকলে বুজি পোৱা নাই যে মডুলাৰ কেপচুল কি বস্তু মানে এইটো বস্তুটো নহয় পৃথিৱীৰ পৰা যিটো বস্তু মানে লঞ্চ কৰোঁতেতো এখন বিৰাট ডাঙৰ মানে চিলিণ্ড্ৰিকেল টাইপৰ এখন ৰকেট এখন লঞ্চ কৰে তাতে এইটো বস্তু আৰু ক'ৰ পৰা আহে গতিকে আপোনালোকক মই কৈ দিছোঁ যে যেতিয়া এটা আপোনাৰ স্পেচ ক্ৰাফ্ট মই স্পেচ ক্ৰাফ্ট বুলি কৈছোঁ কাৰণ ৰকেট আৰু স্পেচ ক্ৰাফ্টৰ মাজত ডিফাৰেঞ্চ আছে আপোনাৰ ডিফাৰেঞ্চটো এইটোৱে যে আপোনাৰ স্পেচ ক্ৰাফ্টত যিটো আপোনাৰ মানে মানে হিউমেন মিছন হয় তেতিয়া সেইটো এডিট কৰা হয় এছেম্বল কৰা হয় আৰু নৰ্মেলি যিটো মানে ছেটেলাইট লঞ্চৰ কাৰণে হেৰি কৰা হয় সেইটো হৈছে আপোনাৰ লঞ্চ ভেহিকল তাৰ লঞ্চ ভেহিকল আৰু স্পেচ লঞ্চ ভেহিকলৰ লগত আপোনাৰ স্পেচ ক্ৰাফ্ট তেতিয়া এড কৰা যাব যেতিয়া মানে তাৰ লগত এষ্ট্ৰনট থাকে বা যেতিয়া সেইটো হিউমেন মিছন হয় এটা আৰু বেক টু দ্য পইণ্ট এতিয়া স্পেচ ক্ৰাফ্টৰ কি হয় আপুনি যিটো মানে চিলিণ্ড্ৰিকেল মস্ত ডাঙৰ ষ্ট্ৰাকচাৰ এটা দেখা পায় সেইকেইটা হৈছে কি বুষ্টাৰ পৃথিৱীৰ পৰা সেই বুষ্টাৰকেইটাই এই যিটো মডুলাৰ কেপচুল একদম ওপৰৰ যিটো অংশ আপোনালোকে দেখা পায় এই একদম ওপৰত যিটো মানে কি মূৰৰ অংশটোহে মানে কি মেইন বস্তু সেইটোহে মানে আৰ্থৰ অৰ্বিট পাৰ হৈ পেলাই সেইটো মানে মিছনটো গাইড দিয়ে সেইটোহে মানে মেইন বস্তু আচল যিবিলাক আপোনালোকে তলত দেখা পায় সেইবিলাক আচলতে বুষ্টাৰ মানে তাতে আপোনাৰ ফিউল থাকে আৰু ফিউলে এই যিটো মডিউল 2000 কিলোমিটাৰ মানে আৰ্থৰ লোৱাৰ অৰ্বিটলৈকে পঠাই দিয়ে আৰু তাৰপিছত সেইখিনি যোৱাৰ কাৰণে মডুলাৰ কেপচুলটোৱে অট'মেটিক যায় যিহেতু তাতে মানে কি গ্ৰেভিটি নাই বা জিৰ' গ্ৰেভিটি গতিকে বহুতে কৈ আছে মিডিয়ায়ো কৈ আছে যে সুনিতা উইলিয়ামছে মানে ফচি গৈছে ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত আহিব পৰা নাই কথাটো পাৰ্চিয়েলি ট্ৰু কিন্তু আমাৰ হ'লেও মানে কি ইণ্ডিয়াছ ডটাৰ আমি যদিও তেওঁ মানে কি আমেৰিকান হয় হ'লেও আমাৰ মানে ইণ্ডিয়াৰ পৰা বিলংছ কৰে তেওঁৰ ফেমিলি সেইকাৰণে মানে আমি অলপমান প্ৰাউড ফিল কৰোঁ ইয়াৰ আগতে আপোনাৰ কল্পনা চাওলা যদিও মানে কি পৃথিৱী পোৱাৰ 20 ছেকেণ্ড আগত তেওঁ মানে মৃত্যু হৈছিল স্পেচ ক্ৰাফ্ট ডেমেজ হৈ পেলাই ফায়াৰ হৈছিল জ্বলি গৈছিল আৰু তেতিয়া মৃত্যু হৈছিল এইটো আৰু এইজনী হৈছে দ্বিতীয়জনী আমাৰ ইণ্ডিয়াছ ডটাৰ বুলি কৈছে কিন্তু যদিও ইণ্ডিয়াছ ডটাৰ নহয় হ'লেও আমি মানে অলপমান প্ৰাউড ফিল কৰিছোঁ আৰু ভালে কুশলে হয়তো ঘূৰি আহিব পাৰে বাই জুলাই 13 সেইটো মানে সকলোৱে উই হোপ চ' আৰু এতিয়া আপোনালোকৰ মনত হয়তো এটা কুৱেশ্যন থাকি যাব পাৰে যে নাচাই বয়িঙৰ ষ্টাৰলাইনাৰ কিয় চিলেক্ট কৰিলে মানে বয়িঙক কিয় এইটো ডেভেলপ কৰিবলৈ মানে এলাউ কৰিলে এতিয়া সেইটো কথাটো হৈছে কি আপোনাৰ নাচাই মানে এইটো এতিয়া স্পেচ ষ্টেচনটো অলপ মানে কমাৰ্চিয়েলি মানে অলপ চাইছে যে কমাৰ্চিয়েলি মানে কিছুমানে যদি মানে স্পেচত যদি যাব বিচাৰে কিছুমান থাকে না মানে মানুহ আমাৰ ধৰক বিলিয়নাৰ বহুত আছে আমাৰ মিলিয়নাৰ বহুত আছে যদি মানে কি এটা মানে বাজেট মানে সেই কৰিছে যদি মানে এনেকুৱা কৰিব পাৰে তেতিয়াহ'লে স্পেচ
স্পেচত যাব পাৰিব মানে তো কমাই এই মিছনটোৰ নাম ৰাখিছে CFT মানে ক্ৰিউ ফ্লাইং টেষ্ট আৰু যিহেতু এটা মানে কমাৰ্চিয়েল মিছনলৈ হ'বলৈ গৈ আছে এইবিলাক হৈছে টেষ্ট কৰি আছে ফ্লাইং টেষ্ট কৰি আছে সেইকাৰণে এইটো CFT নাম ৰাখিছে আৰু ভৱিষ্যতে এইটো অল অভাৰ ৱৰ্ল্ডৰ কাৰণে এৰি দিয়া হ'ব মানে কমাৰ্চিয়েলি এইটো এৰি দিয়া হ'ব সেইকাৰণে এই মিছনটো CFT হয় চ' বয়িং ষ্টাৰলাইনাৰ মিছনটো হৈছে এটা ইণ্টাৰনেশ্যনেল কমাৰ্চিয়েল মিছন যিটোৰ যোগেদি নাছাই মানে টেষ্ট কৰিছে যে স্পেচত ISSত যদি কোনোবা মানে কমাৰ্চিয়েলি নিব লগা হয় মানে কোনোবা যদি যাব বিচাৰে ধৰক বিলিয়নাৰ বা বহুত আপোনাৰ কৰোৰপতিবিলাক মানুহ আছে কোটিপতি মানুহ আছে এইবিলাকে মানে যাব বিচাৰে তেতিয়াহ'লে যাব পাৰিব আৰু সেইটো কমাৰ্চিয়েল কৰাৰ কাৰণে এইটো এটা টেষ্ট আছিল আৰু লগতে আপোনালোকে হয়তো স্পেচ এক্সৰ নাম শুনিছে যিটো এলন মাস্কৰ স্বত্বাধিকাৰী হয় এলন মাস্কৰ হয় কোম্পানী স্পেচ এক্স আৰু স্পেচ এক্সতো কৈয়ে দিছে যে স্পেচত মানুহ যোৱাৰ কাৰণে কমাৰ্চিয়েল কৰি দিব মানে আপুনি পইচা দিয়ক আৰু স্পেচ ঘূৰি আহক কিমান আৰু পিকনিক খাই থাকিব কিমান আৰু অ'ত যাব ত'ত যাব পৃথিৱীখননো কিমান চাব আৰু মানে পইচা থকা মানুহেতো পৃথিৱীখনতো ঘূৰিলে মানে ক'ত কিমান যাব আৰু যদি আৰু মন যায় মানে স্পেচত নিউ এক্সপিৰিয়েঞ্চ কৰি আহক গতিকে তেনেকৈ নাচায়ো অলপমান মানে কমাৰ্চিয়েল কৰি কথাটো ভাবি চাইছে আৰু ভাবি চোৱাৰ কাৰণে এইটো এটা মিছন মানে কমাৰ্চিয়েল মিছন আৰু ভৱিষ্যতে হয়তো আমি বহুত ভাল এনেকুৱা মানে কি বহুত ভাল মানে নেক্সটটো আমি মিছন আমি দেখিবলৈ পাম নাছাৰ পৰা চাহিদা নতুন ভিডিঅ'ত আমি নতুন টপিকৰ সৈতে দেখা পাব মোৰ চেনেলত বাই